আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ মাজত এটা উদ্যম দেখা পাইছোঁ। যুৱ সমাজৰ বিশেষ ভূমিকা দেখা পাইছোঁ। আজি য'ত আহিছোঁ, ইয়াত আমাৰ দুয়োগৰাকী ভাল প্ৰাৰ্থী ৰোহিত পাৰিঙ্গীয়া আৰু তেঞ্জিন বড়ো আৰু এনেদৰে বহু ভাল ভাল আমাৰ যুৱক প্ৰাৰ্থী বড়ো সমাজৰ আদিবাসী সমাজৰ ওলাই আহিছে। সেইটোৱে প্ৰমাণ কৰে যে আজিৰ তাৰিখত বৰ্তমানৰ UPPL, BPF আৰু BJP প্ৰতি ৰাইজ মোহভংগ হৈছে আৰু কংগ্ৰেছ দলৰ প্ৰতি এটা নতুন আশাৰে বাট চাই আছে। যেহেতু আজি নিৰ্বাচনী ইস্তাহাৰো দিলে, কেনেকুৱা ধৰণৰ আশা দেখিছে বা কি আছে? না, তাত আমি মানুহক বুজাইছোঁ যে ইয়াৰ পূৰ্বে ৰাজ্যত কেন্দ্ৰত BJP চৰকাৰ 10 বছৰ থাকে। এবাৰ BPF লগত, যোৱাবাৰ UPPL লগত 10টা বছৰত যথেষ্ট প্ৰতিশ্ৰুতি দিলে। গোটেইবোৰ প্ৰতিশ্ৰুতি আধৰুৱা। কিন্তু এটাই কাম কৰিলে, সেয়া হ'ল BPF যোগেদি পতঞ্জলিক 100 বিঘা মাটি দিলে আৰু UPPL যোগেদি 100 বিঘা মাটি আদানীক দিলে। আমি আদানী আম্বানীৰ হৈ আমি ইয়াত অহা নাই। আমাৰ ইস্তিহাৰত আজি স্থানীয় সমাজৰ তেওঁলোকৰ যে সমস্যা, তেওঁলোকৰ শিক্ষা, চিকিৎসা, মাটি পট্টা, খোৱা পানী, বিদ্যুৎ, আজি তেওঁলোকৰ যাতায়াতৰ সমস্যা, তাৰ ওপৰত জোৰ দিছোঁ। তো পাৰ্থক্যটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিটিআৰ নিৰ্বাচনত ভৰি দিছে মাত্ৰ কেনেদৰে আৰু মাটি তেওঁলোকে আদানী আম্বানীক বিক্ৰী কৰিব পাৰিব সেই চিন্তা লৈ, আৰু আমি বিটিআৰ নিৰ্বাচনত ভৰি দিছোঁ কেনেদৰে এই অঞ্চলত আৰু উন্নয়নৰ পোহৰ আনিবলৈ। আজি মই ইমান ভাল পাইছোঁ, যিমান আমাৰ প্ৰাৰ্থীসকল ইমান কষ্ট কৰিছে, বিধায়কখিনিও যিমান কষ্ট কৰিছে। আজি প্ৰতিটো সমষ্টিত এজন এজন বিধায়ক আজি যোৱা 10 দিনৰ পৰা বহি যেনে আমাৰ সংগঠনটো মজবুত কৰিছে, মানুহৰ মাজত সোমাইছে। আজি এইখন সমষ্টিতে আমাৰ দুয়োগৰাকী বিধায়ক, তিতাবৰ সমষ্টি বিধায়ক আমাৰ ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়া আৰু কাঠিগড়া সমষ্টি বিধায়ক আমাৰ খলিলুদ্দিন মজুমদাৰ ডাঙৰীয়া যি কষ্ট কৰিছে, জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ, সেইটোৱে চাই মই ক'ব পাৰোঁ যে ভাবাতকৈ ভাল হ'বলৈ গৈছে। যিহেতু আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাইছে, বিশেষকৈ এই অঞ্চলত তেখেতে কৈছে যে SITৰ কথাখিনি গৌৰৱভাৱে কেনেকৈ গম পালে, সেইখিনিতো মোৰ হাততে আছে, সেইটো প্ৰশ্ন অৱতাৰণা কৰিছে। মই বিচাৰোঁ SIT কথা সকলোৱে গম পাওক, আৰু সেইকাৰণে আমি বাৰম্বাৰ ৰাজহুৱা কৰিবলৈ কৈছোঁ। এতিয়া তেওঁ কওক যে তেওঁ ইমান যে ফুলজাৰি মাৰি আছে, এইকেইটা দিন ইমান ফুচ কিয় হৈ আছে? SIT গোটেই তথ্যবোৰ ৰাজহুৱা কিয় নকৰে, ৰাইজক কিয় নকৰে? তো মই কৈছোঁ যিমান বাৰ তেওঁ SIT কথা কৈ থাকিব, মোক সিমানে তেওঁ ডাঙৰ হিৰো বনাই থাকিব আৰু নিজকে সিমানে ডাঙৰ জিৰো বনাই থাকিব। মইতো বিচাৰোঁ, মইতো ভালে পাইছোঁ, মই তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ যে আজিৰ পৰা এপ্ৰিললৈকে তেওঁ SIT 10 ছেপ্টেম্বৰ কথা কৈ থাকক, মোক আৰু মই ডাঙৰ হিৰো তেখেতৰ কাৰণ হৈ থাকিব। ছাৰৰ বিষয়ে কি ক'ব? নতুনকৈ ছাৰৰ অসমত যিহেতু ছাৰ আহিছে, ছাৰৰ বিষয়ে কি ক'ব? যেতিয়া আমি BL এজেণ্টবোৰ তৈয়াৰ কৰিছোঁ, আমাৰ আজিৰ তাৰিখত চব ফালৰ পৰা তৈয়াৰী আছে।